নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ। আজি ৰাতিপুৱাই ভিডিঅ'খন আৰম্ভ কৰিবলৈ ল'লোঁ। এইফালে পদমী আজি ৰাতিৰ একদম ডেঞ্জাৰ খবৰটো আপোনালোকক দেখুৱাম নাই পদমী চাওক। আৰু এইটো মানে নাপাৰা কৰি নিজে মানে চৰিছে, এই যে পাথৰ পৰিছিল না, পাথৰ পৰাতে এইটো লাগি কিনে পূৰা একদম পৰি গ'ল। এইটো কালি কৰি লৈ আনে, এইটো মানে সুন্দৰকৈ মজাকৈ খাম ৰাতিপুৱাৰ ভাত। আৰু চাওকচোন বন্ধুসকল, মানে আমাৰ মানে এই পাকঘৰটো মানে টিন চেচ একদম ফুটা হৈ গ'ল। যি কুকুৰ কাষৰ পৰিছে না, সেইকাৰণে দেখুৱাই আছোঁ আপোনালোকক। চাওক বন্ধুসকল, ভাতটো বনাই আছে। আৰু চাওক কেনেকুৱা ফুৰিছে পাকঘৰবিলাক। চাওক এইটো চাওক, টিকটক কৰি ফুৰিছে, আলাম ফুৰিছে। আমাৰ মানে অলপ টিনটা অলপ কৰা আছে না, সেইকাৰণে আলাম ফুৰিছে। আৰু আপোনালোকক মানে ভিৰগহঁতৰ টিন দেখুৱাই আছোঁ কেনেকুৱা মানে চিনাৰী মতন সিহঁতৰহে মানে একদম ফুটি গ'ল। মানে এইবিলাকতো অলপ মানে নতুন আছিলে, আৰু এই ঘৰটো অলপ ফুটছে, মানে পুৰণি হৈ গ'ল না। এইবিলাক মানে ঠিকে আছে, এই বাৰাণ্ডাবিলাক মানে নতুন টিন আছিলে এইবিলাক। আৰু ভিৰগহঁতৰ চাওক একদম, চাওকচোন একদম ত্ৰিপাল পাৰি আছে ওপৰত মানে ইমাৰ্জেঞ্চি কাৰণে বাৰু। ইমান টোপনি তোমাৰ, পানী পৰিহে গম পাইছোঁ বুলি। ই আৰু বেলেগ মানুহ চবতকৈ পাথৰটো আৰু বোলে গমেই নাপায় মানে কিয় পানী পৰিছে কৈ আছে নেকি। দেখুৱাই আছো ফুলজাৰি এই টিনৰ মানে কেনেকুৱা মানে ফুটকি হৈছে এইবিলাক চিনাৰী চিষ্টেম। চাওক চব মানে কি কয় এইটো বৰচনা মেঘাৰাণীহে হৈছে এইটো। চাওক সেইটো একদম ফুটকা ফুটকি বৰচনা মেঘাৰাণী হৈ গ'ল ৰে। চাওক বৰচনা মেঘাৰাণী হৈ গ'ল। এইটো ৰাতিত এনেকুৱা গান বাজিলে হয় ভিৰকৰ পুৰা একদম পানী পৰি চাওক একদম পুৰা ফুল চিনাৰী হৈ গ'ল। এইটো যে চুপাৰী গাছ আছিল যে, সেই গাছ থাকাতে মানে পাত পৰিছিল, সেইটো মাৰা খাইছিল। এইটো একদম চাওক মানে ৰাতিপুৱাৰ বৰফটো এই পাথৰ পৰাটো সৰু হৈ গ'ল, মানে পুৰা ডাঙৰ আছিলে আৰু চাওক সৰু হৈ গ'ল। খাইছা কেনেকুৱা ঠাণ্ডা আছে না, বেমাৰ পেলাই যাব খা। তোমাৰ ঠাণ্ডা না ইমানবিলাক জমা কৰি ৰাখিছে। কি কৰিব এইটো ওচৰত বনাব নেকি? আচ্ছা। আৰু আমাৰ পুৰা একদম ত্ৰিপাল পাৰি আছে, ত্ৰিপাল মানে ইমাৰ্জেঞ্চিৰ কাৰণে আৰু না, মানে বৰষুণৰ চিজন না, এলে পৰিবও পাৰে পানী ঠিক। আৰু বন্ধুসকল এতিয়া মানে ৰাতিত অলপ উঠি কিনে অকণমান ক্লিপ লৈছিলোঁ, এইটো মানে আপোনালোকক দেখুৱাই আছোঁ মানে ৰাতিৰ দৃশ্যটো। তো বন্ধুসকল চাই থাকক। তো বন্ধুসকল আজিৰ ৰাতিৰ দৃশ্য চাওক, মানে ঘুমৰ পৰা উঠিয়া চাওকচোন কেনেকুৱা ডাঙৰ চাওক, ইমান ডাঙৰ পাথৰ পৰিছে। একদম ডাঙৰ পাথৰ যে পৰিছিল সেই 10 মিনিট পিছত চালোঁ। চাওক ইমান ডাঙৰ আমাৰ ইফালেতো এনেকুৱা পৰিছে। আপোনাৰ ফালে বা পৰিছে নে পৰা নাই কমেণ্ট বক্সত জনাব নেকি। মোৰ তিনটা কিবা হৈছে আইতা চাবা, ইটো কি চাবন চাওক একদম পুৰা একদম চিনাৰী। যেনিবা ফুলৰ পাতহে পৰি আছে। বলক তোমাৰ এই যে কাপোৰ বনোৱা ঘৰটো টিনটো একদম পাতলা আছিলে, এইটো ফুটিছে নেকি কি ঠিক। চৰ্দি লাগি যাব বাবা। কিছু হোৱা নাই। তোমাৰ টিনটো চুক্তিছিলে আছে নেকি? ক'ত? তাঁতশালত কাপোৰটো ভিজা নাই। চাওক গোটেই পাথৰ একদম চিনাৰী নিচিনা হৈ আছিলে।
বাপৰে এই বাবা এনেকুৱা দেখা নাই না আগত এইবাৰ কিয় এনেকুৱা ইমান পৰিলে বাপা তিনিটা অলপ চেপ্টা চেপ্টা হৈছে এই চাওক তিনিটা এই যে কমজুৰি টিন লগাইছে যে অলপ চেপ্টা চেপ্টা হৈছে পাতলাটা কিন্তু ফুটা নাই এইটোৱে ভাগ্য ভাল এই ঘৰৰ ভিতৰত কি লৈ আনিছে চাওক এই চাওক লৈ আনিলে এটা ডাঙৰ পাথৰ ইমানবিলাক পাথৰ হাতত ঠাণ্ডা লাগে হা হাতত ঠাণ্ডা না পাটক ফেল দে আদত তোমাৰ শুকুৰ লগাই দিম তো স্কুট হেচ কি আৰু ককৰ হয় খাইছা কেনেকুৱা খাইছাং খাইছা ঠাণ্ডা ইতাৰা কিবা পানীহে না পাতলা পানী পাতলা ওখানে ইমান ভাৰী নহয় আমি যিটো বৰফ বনাওঁ সেইটো অলপ মানে ভাৰী না সেইটো একদম পাতলা পানী হেৰা কলাই যায় আছে চিকেন মাবাই চিকৰে একদম ভাল কিমান ডাঙৰ পাথৰ পৰিছে বাপৰে তো বন্ধুসকল আজি ৰাতিপুৱাৰ মানে খবৰটো এইটোৱে আছিলে মানে আপোনালোকৰ ফালে এনেকুৱা পৰিছে নে পৰা নাই আৰু কাৰ টিন ফুটিছে কমেণ্ট বক্সত জনাব বাৰু আমাৰতো একদম চেচ অৱস্থা নাই ফুটি গ'ল আৰু এইটো বাৰিনাটো ঠিকে আছে এই ঘৰ ভিতৰতো অকণমান টিপ টাপ ফুটিছে আৰু এইটোতো একদম অৱস্থা নাই আমাৰ মানে পুৰণি হ'ল না তিনিটা এই পাকঘৰটো একদম অৱস্থা চাৰা তো বন্ধুসকল ভিডিঅ'টো মানে ইমানে ধন্যবাদ